নমস্কাৰ, মই দিলীপ গগৈ। আপোনালোক সকলোকে মোৰ ভিডিঅ'টিৰ মাজলৈ স্বাগতম জনাইছোঁ। আৰু এটা বহুতে ভাল খবৰ আহিছে। দেখিছে আপোনালোকে যে অহা 14 এপ্ৰিলৰ পৰা আপোনালোকে যি ৰিটেন এক্সাম দিছিলে, সেই এক্সামৰ যি এনচাৰ কিসমূহ 14 এপ্ৰিলৰ পৰা আপোনালোকে ৱেবছাইটত ডাউনলোড কৰি নিজে চাব পাৰিব। আৰু কেনেকৈ চাব লাগিব বা কেনেকৈ চাব পাৰিব এই কথাখিনি আপোনালোকে গম পায় যিহেতু। আৰু হ'লেও মই এবাৰ কৈ দিছোঁ আপোনালোকক যে আপোনালোকে SLPRB ৱেবছাইটত ভিজিট কৰিব লাগিব। আৰু তাতে গৈ পিনি আপোনালোকৰ যিটো নেকি এপ্লিকেশ্যন নাম্বাৰ আছিল, ডেট অফ বাৰ্থ আছিল, মোবাইল নাম্বাৰ আছিল, এই তিনিটা বস্তু দি পিনে ধুনীয়াকৈ নিজৰ এনচাৰ শ্বীটখন ডাউনলোড কৰিব পাৰিব। লগতে এইখন ডাউনলোড কৰাৰ আগমুহূৰ্তত আপোনালোকে 50 টকা এটা পে' কৰিব লাগিব। তেতিয়াহে আপোনালোকে আপোনালোকৰ এনচাৰ শ্বীটখন চাবলৈ পাব, হয় নহয়? বা যি নহওক, বহুতৰে আশা সপোন, বহুত ত্যাগ কষ্ট, বহুত সাধনাৰ ফলত ইমানখিনি হৈছেগৈ। কিমান ৰ'দ বৰষুণ দৌৰি দৌৰি ভৰি বুঢ়া আঙুলি ছাল ছিঙি গেৰুৱা ফাটি তেজ ওলাই গৈছিলে, হয় নহয়? সেই দিনকেইটা মনত পেলাই আৰু কিবা কয় গৰমত ইমান প্ৰখৰ ৰ'দত আপোনালোকে দৌৰিছিলে, প্ৰেক্টিছ কৰিছিলে। আৰু তাৰ মাজতো আপোনালোকৰ কিছুমান ল'ৰা কি হৈছে, ৰিটেন এক্সাম দিবৰ কাৰণে নাম নাহিলে। বা আমাৰ ড্ৰাইভাৰ কনষ্টেবলৰ ল'ৰাখিনি কি হ'ল, কিছুমান ল'ৰাই গাড়ী চলাওঁতে ফেইল কৰিলে। এতিয়া কথাটো হৈছে কি, মোৰ ভাগৰ এটা হোৱাটছআপ গ্ৰুপ আছিলে। গ্ৰুপত বহুত ল'ৰা, অসমৰ বিভিন্ন প্ৰান্তৰ ল'ৰা তাতে গ্ৰুপতে এড হৈছিলে। মই তেখেতলোকৰ ধুনীয়া কিবা কয় দুই এটা কথা মই শ্বেয়াৰ কৰিছিলোঁ। আৰু তেনেকৈ কথাখিনি অলপমান সহায় হৈছিলে সিহঁতৰ ল'ৰাখিনি ইণ্টাৰভিউ দিবৰ কাৰণে। আৰু দেখা পোৱা গৈছে যিখিনি ল'ৰাই ধৰি লওক এক্সামত ফেইল কৰি ৰিটেন এক্সাম বেয়া হৈছে বা গাড়ী চলাওঁতে অলপমান বেয়া হ'ল, সিহঁতি ডিছকুৱালিফাই হৈছে তাতে। তো সেই ল'ৰাখিনি কি গ্ৰুপৰ পৰা লাহে লিফ্ট মাৰি ওলাই গুচি গৈছে। ইয়াত চাওক, এক নম্বৰ কথা, মই আপোনালোকক কোনো ধৰণৰ জোৰ কৰি পিনি মোৰ গ্ৰুপত মই এড কৰা নাছিলোঁ, হয় নহয়? আপোনালোকে আহিছিলে, তাত কি কৈছিলে যে মই গ্ৰুপ এডমিনে এপ্ৰুভ কৰিলে আপোনালোকে জইন হৈছিলে। আৰু ধুনীয়াকৈ মই আপোনালোকৰ লগত কথাখিনি শ্বেয়াৰ কৰি আছিলোঁ, বা মই যিমানটো পাৰিছিলোঁ কৈছিলোঁ। আৰু নকৰা সময়ত কি হৈছিলে, আপোনালোকৰ যিজন ল'ৰাই জানে বা সেই গ্ৰুপতে কথাখিনি আলোচনা হৈ আছিল, নহয় জানো? অসমৰ এখন ডিষ্ট্ৰিক্টৰ ল'ৰাৰ লগত আন এখন ডিষ্ট্ৰিক্টৰ ল'ৰাই ধুনীয়াকৈ সংযোগ হ'ব পৰাকৈ এটা ব্যৱস্থাপনা মই কৰি দিছিলোঁ। বাৰু সেইখিনি হৈ গ'ল। এতিয়া গ্ৰুপৰ পৰা যে আপোনালোকে লিফ্ট মাৰি ওলাই গৈ আছে, আৰু 2 মাহৰ পাছতে নতুনকৈ ৰিক্ৰুটমেণ্ট হ'বলৈ গৈ আছে বুলি যোৱাকালি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰে কথাষাৰ উপস্থাপন কৰিছিলে। সেয়েহে মই কথাটো আপোনাক কৈছোঁ যে এতিয়া সেই ল'ৰাখিনি আকৌ আহি পিনি মোক ক'ব কি যে গগৈ দা গ্ৰুপত এড কৰি দিয়াচোন, প্লিজ এড কৰি দিয়া নাই। আৰু বহুতে আগতে বহুত ধৰণৰ টুলুঙা মন্তব্য দিছিলে, কিবা আংগাম ঢেৰ কথা কৈ দিছে। সেইবোৰ নালাগে জানিবলৈ। ইয়াত চাওক, আপোনালোকৰ সহায় কৰিবৰ কাৰণে গৈ পিনি মই কেইজনমান ল'ৰাৰ লগত অলপমান পাৰ্চনেলি বেয়া পোৱা নিচিনা হৈছেগৈ। সেই ল'ৰাখিনি অলপ বেয়াকৈ দুআষাৰমান কোৱাত মই আচলতে নিজকে হেৰি কৰি পিনি খং উঠি পিনি মই ভিডিঅ' বনোৱা নাছিলোঁ বা ভিডিঅ' প্ৰস্তুত কৰা নাছিলোঁ। চাওক, ইমানকেইদিন আপোনালোকৰ ৰিটেন এক্সাম হৈ গ'ল। ৰিটেন এক্সামৰ আগমুহূৰ্তত তাৰপাছত পেপাৰখনো কেনেকৈ আহিলে, কি কথা, এই বস্তুখিনি মই কোনো ধৰণৰ আজিলৈকে ভিডিঅ' বনাই পিনি মোৰ চেনেলত আপলোড কৰা নাই। আপলোড নকৰাৰ ফলত ল'ৰাবিলাকে এতিয়া মোক কমেণ্ট কৰি আছে, ফোন কৰি আছে, দিলীপ দা কি হ'ল, আপুনি একেবাৰে মানুহটো নাপাত্তা হৈ গ'ল, আপোনাৰ কোনো ধৰণৰ ভিডিঅ' নোহোৱা হ'ল চেনেলত, কিয় ইমান কি কামত আপুনি ব্যস্ত হৈ গ'ল, এনেকৈ বুলি ক'লে। তেতিয়া মোৰ মনত এটা কথা এনেকুৱা লাগিছে, মই ইমান কষ্ট কৰি পিনি মই জনা 2 কথা সিহঁতক শ্বেয়াৰ কৰি দিছিলোঁ, আৰু তেনেকৈ ল'ৰাখিনি উপকৃত হৈছিলে। আৰু কিছুমান ল'ৰাই মোৰ ভাগৰ ভিডিঅ' চাই পিনি ইণ্টাৰভিউত পাছ কৰিছোঁ বুলি কৈছে। আৰু সেইখিনি মই শুনিছোঁ, বা ইণ্টাৰভিউ জেগাত মই যাব নোৱাৰিলোঁ চাবৰ কাৰণে, বা যি নহওক, অকণমান হ'লেও মই 1% হ'লেওতো হেল্প কৰিলোঁ, বেলেগৰ নিচিনাকৈ নহয় জানো? মই এতিয়া আজি মনটো স্থিৰ কৰি লৈছোঁ, বাৰু যি হওক, এনেকুৱা মানুহৰ থাকেই ভাল বেয়া, নহয় জানো? যিখিনি ভাল মোক বিচাৰেতো তেখেতলোকৰ কাৰণে মই 2 এটা ভিডিঅ' বনোৱাটো মোৰ বেয়া কথা নহয়। আৰু যিখিনি মোক বেয়া পায়, যিখিনি মোক এভইড কৰিব বিচাৰে, তো তেখেতসকলৰ কাৰণে মই ভিডিঅ'টো প্ৰস্তুত নকৰোঁ। সেইটোৱে মনটো মই বান্ধি পিনি আজি ধুনীয়াকৈ দেওবাৰ বুলিও, আৰু জানেই ৰাতিপুৱা সময়কণ কেনেকুৱা আজি ৰূপ লৈছিলে, একদম বতাহ ধুমুহা বৰষুণ আহিছে। তো এতিয়া বতৰ মুকলি ফৰকাল ধুনীয়াকৈ সেই ভাবিলোঁ আপোনালোকৰ ভিডিঅ' এটা বনাই পিনি বা সময় অকণ আপোনালোকৰ লগত অতিবাহিত কৰোঁ। অহাকালৈ আমাৰ বাপুদিহাখন ৰঙালী বিহুৰ উৰুকা, অৰ্থাৎ কাইলৈ আমাৰ কি হ'ব, গৰু বিহু। আৰু গৰু বিহুৰ দিনাখন আমি ঘৰলৈ যাবলৈ নাপালোঁ, ছুটি নাপালোঁ, জানেই ইলেকশ্যন ঘোষণা কৰিলে। বাৰু যি নহওক, আমি এতিয়া কৰ্মসূত্ৰে থাকিবই লাগিব, নহয় জানো? আপোনালোকৰ এদিন এনেকৈ যেতিয়া এপইণ্টমেণ্ট লেটাৰখন পাব, তাৰপাছত এনেকুৱা বিহু কিবাকিবি ফাংচন, ফেমিলি ফাংচন ধেৰ পাই থাকিব, বহুত মিছ কৰিব লাগিব, এইবোৰ জীৱনত থাকিবই। গতিকে এইখিনি কথা আৰু বেলেগকৈ আলোচনা নকৰোঁ। গতিকে মই সকলোকে মোৰ চেনেলৰ যোগেদি মোৰ যিমানবোৰ হেৰি আছে, ভিউৱাৰ্ছ আছে, সকলোকে মোৰ তৰফৰ পৰা
আগতীয়াকৈ এডভান্সকৈ আজি মানে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, লগতে কামনা কৰিছোঁ। আৰু বাটে পথে কিবাকৈ দেখা পালে মানে মাত এষাৰ দিব। আৰু কোনোবাই যদি বিহু খাবলৈ নিমন্ত্ৰণ দিম বুলি ভাবিছে তেনেহ'লে মোৰ কমেণ্ট ছেকশ্যনটো খোলা আছে, কমেণ্ট কৰি পিনি আপোনালোকে নিমন্ত্ৰণ দিব পাৰে। নিমন্ত্ৰণ দিয়াটো আপোনাৰ দায়িত্ব আৰু আপোনাৰ নিমন্ত্ৰণ ৰক্ষা কৰি মই গৈ উপস্থিত হোৱাটো মোৰ দায়িত্ব। ঠিক আছে, যিমানটো পাৰোঁ মই ৰক্ষা কৰিবলৈ চেষ্টা কৰিম, হয় নহয়? আপোনালোকে মোক ইনভাইট কৰিব বিহু খাবলৈ যদি নিমন্ত্ৰণ দিব বিচাৰে তেনেহ'লে নিশ্চয় কমেণ্ট বক্সত মোক কমেণ্ট কৰিব পাৰে। সেয়াই শুনিছে কলিচুৱা ডালত পূৰা মাতি আছে। ঘৰখনলৈ মনত পৰিছে বহুত। এতিয়া অকলে আছোঁ যদি ঘৰখনলৈ বহুত মনত পৰিছে। গাঁওখন নিচিনা হ'ব নাই কেতিয়াও, নহয় জানো? আপোনালোকেও এতিয়া যিসকল ল'ৰাই চাকৰি সূত্ৰে এতিয়া কিছুমান জেগাত আছে বা মোৰ ভিডিঅ' চাই আছে, তো সেই ল'ৰাখিনিৰ মনত এতিয়া কথাটো উপস্থাপন হৈছে। অকল যে চাকৰি সূত্ৰে বুলিয়ে নহয়, বিভিন্ন কামৰ সূত্ৰে কিছুমানে কোম্পানী কামত আছে, কিবা কিবি এনেকুৱা। সেই ল'ৰাখিনিও ঘৰলৈ যদি আহিব পৰা নাই, তো মনত কেনেকুৱা এটা মানে হেৰি হয়, সেই কথাটো ভাষাৰে বুজাব নোৱাৰি। বহুত মিছ কৰা হয়। লাগে চাব গ'লে গৈ পিনি একোৱে নাই, লগৰ সমনীয়াখিনিৰ লগত, হয় নহয়? সমনীয়াখিনিৰ লগত, পৰিয়ালবৰ্গৰ লগত যিটো আমাৰ মানে এটা সমিল মিলি এটা মৰম চেনেহৰ এটা হেৰি হয়, সেই সময়কণ মানে পইচা দি পিনি বা তৎক্ষণাৎ কেনেবাকৈ গোটাব নোৱাৰি সেই বস্তুটো। গতিকে সেই বস্তুটো মিছ কৰিছোঁ বহুত। যি হওক, সকলোকে লগ পোৱা আশাৰে আৰু এনচাৰ কিখন ডাউনলোড কৰি ল'ব আপোনালোকে এপ্ৰিলৰ 14 তাৰিখৰ পৰা 21 এপ্ৰিলৰ ভিতৰতে দেই। সকলোৱে 50 টকা এটা পে' কৰি চাব আৰু কেনেকুৱা হৈছে কমেণ্ট কৰি পিনি জনাব। মূল উদ্দেশ্য হৈছে আপোনালোকৰ ৰিটেন এক্সামটো কেনেকুৱা হৈছে চাব লাগে। আৰু তাকে লৈ ভিডিঅ'টি আজি অকণমান বনাইছোঁ বা ভুমুকি এটা মাৰিছোঁ ইউটিউব চেনেলত। আৰু পাছত কাইলৈ পৰহিলৈ পৰা কণ্টিনিউ মই ব্লগ হিচাপে বনাই গৈ থাকিম যে আপোনালোকে আৰু মোক ফোন কৰিব নালাগে। ঠিক আছে, মই ভালে আছোঁ। বহুতে ভাবি আছিলে মোৰ গা বেয়া, কিবা অসুস্থ, যে সেয়ে মই ভিডিঅ' প্ৰস্তুত কৰি দিয়া নাই। বহুতে মোক খবৰ লৈ আছে, তো বহুত ধন্যবাদ জনাইছোঁ যিসকলে মোক ফোন কৰি পিনি খবৰ লৈছে। তো বহুত ভাল লাগিছে। যিয়ে নহওক, মই যিখিনিও ভালকৈ ভাবে তো তেখেতলোকৰ কাৰণে মই ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। আৰু যিখিনি বেয়াকৈ ভাবে মোৰ ভিডিঅ'বোৰ নাচালে মই ভাল পাম। তো ঠিক আছে, সকলোলৈকে বিহু ওলগ জনাই মোৰ ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।